মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা আৰু তোমালোকৰ যিবোৰ পৰীক্ষা হৈ গ'ল সকলো পৰীক্ষা ভালকৈ দিব পাৰিছা। এতিয়া তোমালোকৰ কাইলৈ যিহেতু জেনেৰিক আছে সবৰে জেনেৰিক পেপাৰবোৰ বেলেগ বেলেগ। পলিটিকেল সায়েন্সৰ যিখন জেনেৰিক পেপাৰ সেইখন হৈছে হিউম্যান ৰাইটছ। এতিয়া হিউম্যান ৰাইটছৰ ওপৰত মই কেইটামান কুৱেশ্যন এনসাৰ লৈ আহিছোঁ চেম্পল আকাৰে। এতিয়া যেহেতু তোমালোকৰ 60 মাৰ্কস হ'ব, 60 মাৰ্কস হোৱাৰ কাৰণে তোমালোকৰ 5 মাৰ্ক প্ৰায় 20 ভিতৰতে হ'ব লাগে আৰু 2 ঘণ্টা সময় পাবা। এতিয়া তোমালোকৰ হিউম্যান ৰাইটছৰ যিখন পেপাৰ সেই পেপাৰখনত তোমালোকৰ 4টা ইউনিট আছে আৰু 4টা ইউনিটত তোমালোকৰ 1 নম্বৰীয়া 6টা কুৱেশ্যন আহিব লাগে আৰু শৰ্ট নোট আহিব 4টা প্ৰত্যেকটো ইউনিটৰ পৰা আৰু এটা লং কুৱেশ্যন আহিব প্ৰতিটো ইউনিটৰ পৰাই। এতিয়া তোমালোকৰ যিকেইটা ইউনিট আছে সেই ইউনিট কেইটাৰ মিক্স আপ কৰি গোটেই কুৱেশ্যনখিনি আহিব, গতিকে তোমালোকে সেইখিনি চাবা আৰু প্ৰত্যেকটো ইউনিটতে সমানে মাৰ্কসটো ডিস্ট্ৰিবিউট কৰিছে। এতিয়া মই চেম্পল পেপাৰ হিচাপে তোমালোকৰ এতিয়া হৈ যোৱা 5th সেমিষ্টাৰ যিখন স্কিল এনহেন্সমেন্ট কোৰ্সৰ হয় সেই পেপাৰখন তোমালোকৰ মাজত দাঙি ধৰিছোঁ। এতিয়া ইয়াত কেইটামান কুৱেশ্যন আছে যিবোৰ তোমালোকৰ লগত অলপ মিল থাকিব পাৰে, সেইকাৰণে কুৱেশ্যনখিনি তোমালোকে জনাৰ প্ৰয়োজন। গতিকে সেইকাৰণে তোমালোকে কেনেকুৱা টাইপত কুৱেশ্যন আহে সেইটো জানিব পাৰিবা আৰু সেইকাৰণে মই কুৱেশ্যনকেইটা তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ। এতিয়া ইয়াত শৰ্ট কুৱেশ্যনটো দিছে যে মানৱ অধিকাৰ দিৱস কোন তাৰিখে পালন কৰা হয়। হিউম্যান ৰাইটছ ডে সেলিব্ৰেট 10 ডিসেম্বৰ, এইটো সকলোৱে জানাই, মনত ৰাখিবা। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ কোন চনত গঠন কৰা হৈছিল, এইটো হৈছে অক্টোবৰ 12, 1993 চন, অক্টোবৰ 12 অক্টোবৰ 1993, সেইকেইটা মনত ৰাখিবা। তাৰপাছত এইটো তোমাৰ হেডকোৱাৰ্টাৰ আন্তৰ্জাতিক ন্যায়িক আদালতৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত, সেইটো হৈছে নেদাৰলেণ্ডত। আৰু ইটো যিটো কুৱেশ্যন দিছে যে হিউম্যান ৰাইটছ আৰ ইউনিভাৰ্সেল ৰাইটছ, ইয়েছ অৰ নো, ইয়েছ ইউনিভাৰ্সেল হিউম্যান ৰাইটছ আৰ ইউনিভাৰ্সেল ৰাইটছ। গতিকে সেইটা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে সেইকেইটা মনত ৰাখিবা বা নহ'লে পঢ়ি গ'লে তোমালোকে এবাৰ মনত ৰ'ব। বাকি এনেকুৱা ধৰণে শৰ্ট নোট তোমালোকৰ ইউনিট ৱাইজ এনেকৈ দিব পাৰে আৰু তোমালোকৰ যিহেতু মাৰ্কসটো 60, গতিকে অকণ বঢ়াই দিব। 4টা তোমালোকৰ ইয়াত 4টা শৰ্ট কুৱেশ্যন দিছে, ইয়াত তোমালোকৰ 6টা আহিব আৰু এই শৰ্ট নোট লিখিবলৈ তোমালোকৰ 4টা আহিব, হয় 3 নম্বৰকৈ নহয় 4 নম্বৰকৈ, আৰু বাকি 4টা তোমালোকৰ লং কুৱেশ্যন কৰিবলৈ আহিব। এই কুৱেশ্যনবোৰ তোমালোকে অলপ ডাঙৰকৈ পঢ়ি ল'বা। মানৱ অধিকাৰ বুলিলে কি বুজায়, ইয়াৰ বিভিন্ন নীতিসমূহ আলোচনা কৰা বা আন্তৰ্জাতিক ন্যায়িক আদালত কি, মানৱ অধিকাৰ ক্ষেত্ৰত আফ্ৰিকান আদালতৰ ভূমিকা আলোচনা কৰা। গতিকে এনেকুৱা কিছুমান দিয়া হৈছে যিখিনি তোমালোকৰ সিলেবাছৰ লগত 2-এটা বস্তু মিল আছে। গোটেইখিনি মই মিল আছে বুলি কোৱা নাই, কিন্তু পেটাৰ্নটো দেখাবৰ কাৰণে তোমালোকক এই পেপাৰখন লগতে দিছোঁ। আৰু যদি তোমালোকে আগতে হৈ যোৱা GEC পেপাৰখন পাইছা সেই পেপাৰখন ফ'ল' কৰিবা। আৰু লগতে মই এখন কিতাপ পালোঁ যিখন কিতাপত তোমালোকৰ প্ৰতিটো ইউনিট ৱাইজ 4টা যিহেতু ইউনিট আছে, প্ৰতিটো ইউনিটৰে তোমালোকৰ কুৱেশ্যনবোৰ কি কৰিছে, শৰ্ট কুৱেশ্যনবোৰ উত্তৰবোৰ দি দিছে। সেইকাৰণে মই তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ তোমালোকৰ যাতে লাভ হয় আৰু কেনেকুৱা ধৰণৰ প্ৰবেবল কুৱেশ্যন হ'ব পাৰে সেই কুৱেশ্যনখিনি শৰ্ট নোট আৰু লং কুৱেশ্যন দি দিয়া হৈছে। গতিকে এইখিনি মই লাইন বাই লাইন পঢ়ি নাযাওঁ, পঢ়ি গ'লে যথেষ্ট সময় লাগিব। গতিকে তোমালোকে নিজে চাই ল'বা। এই কুৱেশ্যনখিনি কিন্তু তোমালোকৰ ইম্পৰ্টেণ্ট হ'ব, যিহেতু এই গোটেই কুৱেশ্যনখিনি তোমালোকৰ সিলেবাছৰ লগত মিল থকা ইউনিটৰ। এইকেইটা ইউনিট তোমালোকে চাই ল'বা আৰু এই ইউনিটকেইটা তোমালোকৰ 4টা ইউনিটৰ 4টা কুৱেশ্যন প্ৰত্যেকটো ইউনিটতে তোমালোকৰ পিছফালে কুৱেশ্যনবোৰ এবাৰ ৰিডিং কৰি দিলে তোমালোকে অলপ আইডিয়া পাবা। গতিকে এই বস্তুখিনি তোমালোকে ভালকৈ চাই যাবা। আৰু গোটেই সিলেবাছখনৰ ভিতৰত ময়ো ইমান ভালকৈ সোমাব পৰা নাই ইমান কম সময়ত, গতিকে ইমান বেছি ডিটেইলছ মই ক'ব নোৱাৰিম। খালি তোমালোকক মই কিতাপখন পোৱাৰ লগতে পেপাৰখন পোৱাৰ কাৰণে তোমালোকক এটা ভিডিঅ' বনাই এইখিনি ইনফৰমেশ্যন যাতে দিব পাৰোঁ, তোমালোকৰ যাতে অলপ হ'লেও সহায় হওক, সেইকাৰণে মই ভিডিঅ'টো বনালোঁ। আৰু তোমালোকেও এইখিনি চাই যাবা। শৰ্ট কুৱেশ্যনখিনি তোমালোকৰ কমন পৰি যাব পাৰে, এবাৰ ৰিডিং কৰি যাবা। ইংলিছত আছে যদি ভয় নাই, তোমালোকে অসমীয়ালৈ ট্ৰেন্সলেট কৰি ল'বা, তেতিয়া সেইকেইটা বস্তু তোমালোকে পঢ়িব পাৰিবা। আৰু কুৱেশ্যনবোৰ ক'লোৱে যে তোমালোকৰ 1 নম্বৰীয়া 6টা কুৱেশ্যন আহিব, শৰ্ট নোট লিখিবলৈ 4টা আহিব, প্ৰতিটো ইউনিটৰে 4 নম্বৰ মানকৈ খুব বেছি, আৰু বাকী লং কুৱেশ্যন প্ৰত্যেকটো ইউনিটৰে 4টা ইউনিট যিহেতু প্ৰত্যেকটো ইউনিটৰে 8 বা 9 মানকৈ তোমালোকৰ লং কুৱেশ্যন লিখিবলৈ আহিব। গতিকে এনেকৈ ধৰণে তোমালোকে ৰেডি কৰা। আশা কৰোঁ মই দিয়া ভিডিঅ'টোৱে তোমালোকক অলপ হ'লেও সহায় কৰিব। ধন্যবাদ।